নমস্কাৰ আজি 20 সেপ্টেম্বৰ শুকুৰবাৰ আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰূপজ্যোতি কুৰ্মী আজি খঙত অগ্নিকৰ্মা হৈ পৰিছে ৰূপজ্যোতি কুৰ্মীয়ে গিবন অভয়াৰণ্যত প্ৰতিবাদ কৰি থকা জনতাক টাৰ্গেট কৰি কেইটামান ডাঙৰ মন্তব্য কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে কয় যে এটা গুছাত নাক মুখ ফ্লেট কৰি দিম প্ৰতিবাদকাৰীক প্ৰচণ্ড ধমক দিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গিবনৰ পৰা এটা গছপুলি উভালাৰ পূৰ্বে মোৰ ঘৰৰ খুঁটা লৰাব লাগিব গিবন অভয়াৰণ্যত প্ৰতিবাদ কৰি থকা জনতাক উভতি ধৰি খঙত অগ্নিকৰ্মা হৈ পৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেধৰণে মন্তব্য কৰিছে সন্ধিয়াৰ পৰৱৰ্তী খবৰটো জনাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট যদি চেনেলটোলৈ নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব কিয়নো পৰৱৰ্তী খবৰটো আপোনালোকে অতি সোনকালে পাই যায় আৰম্ভ কৰিছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ শৰ্মান আলীয়ে শৃংখল চলিহাক টাৰ্গেট কৰি মন্তব্য কৰিছে শৰ্মান আলীয়ে কয় যে শৃংখল চলিহাক ভতুৱা কুকুৰ শৰ্মান আলীৰ মন্তব্য শৃংখল চলিহাক ভতুৱা কুকুৰৰ লগত তুলনা কৰিছে এবাৰ শৰ্মান আলীয়ে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়া জনগোষ্ঠীক লৈ পুনৰ মন্তব্য বিধায়ক শৰ্মান আলী ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাবলৈ আহ্বান বিধায়ক গৰাকীক ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাবলৈ আহ্বান জনাইছে বিধায়ক শৰ্মান আলীয়ে কয় যে ইয়াত কাৰো সৈতে কাজিয়া কৰি থকাৰ প্ৰয়োজন নাই উজনিৰ মানুহে যদি নিবিচাৰে তাত যাবলৈ প্ৰয়োজন নাই শ্ৰমৰ মূল্য সকলোতে আছে সকলোতে পাব উজনি অসমৰ লোকক মাছ পাচলি বিক্ৰী কৰাতকৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ প্ৰতিযোগিতা কৰক আনহাতে শৃংখল চলিহাক প্ৰত্যাহ্বান জনাইছে বিধায়ক শৰ্মান আলীয়ে শৃংখল চলিহাক ভতুৱা কুকুৰৰ লগত তুলনা কৰিছে বিধায়ক শৰ্মান আলীয়ে কয় যে ভতুৱা কুকুৰৰ বিষয়ে মই একো নকওঁ বুলি এইদৰে সাংবাদিকৰ সন্মুখতে মন্তব্য কৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশাল ফুকনক পুনৰ 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত এই নিৰ্দেশ জেলৰ পৰা পুনৰ 7 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে আদালতে 4 দিনৰ আৰক্ষীৰ জিম্মাত দিছে বিশাল ফুকনক ৰাজ্যখনৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ স্মাৰ্ট মিটাৰে দেশৰ জনতাক জ্বলা-কলা খুৱাইছে দেশৰ জনতাই আজি পৰ্যন্ত প্ৰতিবাদ বাদ দিয়া নাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এবাৰ জনতাই ঘেৰাও কৰিছে বিজুলী ভৱন স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰাৰ দাবীক লৈ এবাৰ গুৱাহাটী কঁপাই তুলিছে কংগ্ৰেছে এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছৰ নেতৃত্বত শক্তি বিভাগৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰক্ষী নিৰাপত্তাৰক্ষী হতাহতিত প্ৰতিবাদকাৰী কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চৰ বিজুলী ভৱন ঘেৰাও স্মাৰ্ট মিটাৰ লুণ্ঠনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ পৰিছে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে কংগ্ৰেছৰ সৈতে প্ৰতিবাদত আছে এজেপি লগতে ৰাইজৰ দলো ভূপেন বৰা লগতে লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত ভূঞাই অংশগ্ৰহণ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গুৱাহাটী কঁপাই তুলিছে আজি কংগ্ৰেছে আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 30 ছেপ্টেম্বৰলৈ সোণাপুৰত চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ অভিযান আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ডাঙৰ নিষেধাজ্ঞা প্ৰদান কৰিছে উচ্ছেদত ডাঙৰ নিষেধাজ্ঞা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ সোণাপুৰৰ উচ্ছেদত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিন্তু উচ্ছেদিত ৰাইজলৈ সাময়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 30 ছেপ্টেম্বৰলৈ সোণাপুৰৰ কচুদৈত প্ৰশাসনে চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ ম্যাদী পট্টা থকা একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে কৰিছিল আবেদন আৰু ট্ৰাইবেল বেল্ট ঘোষণা হোৱাৰ পূৰ্বেৰ পৰা কচুতলিত বাস কৰিছিল একাংশ উচ্ছেদিতই ম্যাদী পট্টা দেখুৱাই ন্যায়ালয়ত উচ্ছেদৰ বিৰোধিতা কৰিছিল উচ্ছেদিতই আৰু উপযুক্ত নথি পত্ৰ থকা লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ট্ৰাইবেল বেল্টৰ সংৰক্ষণ বিধি সোণাপুৰৰ উচ্ছেদত এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে উৎকট গৰম পৰিছে ৰাজ্যত আজি জনতাক জ্বলা-কলা খুৱাইছে গৰমে ঢলি পৰিছে শিক্ষাৰ্থীৰ লগতে বিদ্যালয়ত শিক্ষক এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যত উৎকট গৰমৰ ভয়ংকৰ পৰিণতি হিটৱেভৰ প্ৰবাহত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিছে শিক্ষাৰ্থী সহ শিক্ষক
হিটষ্ট্ৰকত ভুগি শ্ৰেণীকোঠাতে ঢলি পৰিছে শিক্ষাৰ্থী। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। শিক্ষক শিক্ষাৰ্থী সহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও ঢলি পৰিছে গৰমত। অত্যাধিক গৰম। অভয়াপুৰীৰ পিৰাদৰা হাইস্কুলত ঢলি পৰিছে দুগৰাকীকৈ ছাত্ৰী। আহিন মাহতো গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ বৃদ্ধিয়ে চিন্তিত কৰিছে ৰাজ্যবাসীক। ৰাজ্যত উৎকট গৰমৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে। ইফালে বিদ্যালয়ত ধৰি পৰিছে শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত আজি ভয়ংকৰ গুলীচালনা। দিন দুপৰতে গুৱাহাটী মহানগৰীত গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। এগৰাকী ৰিক্সা চালকৰ লগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পিস্তল দেখুৱাই লুটি নিছে ই ৰিক্সা চালকৰ পৰা নগদ ধন আৰু মোবাইল ফোন। মহানগৰীৰ এটিটিউডৰ বিশ্বৰত্ন হোটেলৰ সমীপতে দুৰ্বৃত্তই কৰিছে গুলীচালনা। ই ৰিক্সা চালকক পিস্তল দেখুৱাই লুটিছে নগদ ধন। ই ৰিক্সাখন কাঢ়ি নিবলৈ মাজ ৰাস্তাতে গুলীচালনা কৰিছিল দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে। দিন দুপৰতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেধৰণৰ জঘন্য ঘটনা সংঘটিত। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ জাতিতকৈ মিয়া ডাঙৰ নহয়। উজনিত ইটাভাটাত নিষিদ্ধ কৰা হৈছে পমুৱা মিয়া। মিয়া শ্ৰমিক নহলেও চলিব উজনি অসম। ডাঙৰ খবৰ। জাতিতকৈ মিয়া ডাঙৰ নহয় বুলি পমুৱা মিয়া মুছলমানক তীব্ৰ সকিয়নি। পমুৱা মুছলমান মিয়াক উজনি অসমত সোমাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। উজনি অসমৰ ইটাভাটাত পমুৱা মুছলমানক নিষিদ্ধ কৰাৰ দাবী এইবাৰ টাইপাৰ। উজনি অসমত ইটাভাটাৰ মালিকে পমুৱা মুছলমান শ্ৰমিকক নিয়োগ কৰিব নোৱাৰিব। অবৈধ মিয়া মুছলমানৰ আগ্ৰাসন নচলিব উজনি অসমত। মিয়া মুছলমান নহলে উজনি অসমত স্তব্ধ হ'ব বুলি ভ্ৰান্ত ধাৰণা বিয়পোৱা হৈছে। 10 পৰা 15 বছৰ পূৰ্বে উজনি অসমত নাছিল কোনো মিয়া শ্ৰমিক। পমুৱা মিয়া মুছলমানক নিষিদ্ধ কৰি এইবাৰ হুংকাৰ টাইপাৰ। মিয়া শ্ৰমিক নহলেও চলিব উজনি অসম। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ ধিঙত এক জঘন্য কাণ্ড সংঘটিত হৈছে। মাত্ৰ কেইদিনমান পূৰ্বে ধিঙত অনুৰূপ ঘটনা সংঘটিত হৈছিল। ধিঙত জঘন্য কাণ্ড সংঘটিত হৈছিল। তাৰ পাছতেই মাত্ৰ কেইদিনমান নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা ধিঙত সংঘটিত হৈছে। এইবাৰ এগৰাকী নাবালিকাৰ সৈতে কুকাণ্ডত লিপ্ত হৈছে 2 লম্পট ফুজাইল আৰু ইছৰাফিল। ধিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। এমাহৰ ভিতৰতে ধিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছে। এইবাৰ ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। আইতাকক নদীৰ ঘাটত আগুৱাবলৈ আহি 2 নৰপিকাচৰ কামনাৰ বলি হৈছে নাবালিকাগৰাকী। ঘৰলৈ উভতাৰ পথতেই বাইকত উঠাই নাবালিকাক টানি চুচুৰাই লৈ গৈছিল 2 লম্পটে। বাইকত উঠাই লৈ জংঘলৰ মাজত নাবালিকাগৰাকীক লৈ জঘন্য কাণ্ড সংঘটিত কৰিছিল। প্ৰথমপি ভাতৃৰ তৎপৰতাৰ পিছতেই নাবালিকাগৰাকীক উদ্ধাৰ কৰা হৈছে। লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।